স্টুডেন্টস आज আমি অনুশীলনী 12.3 प्रश्न नम्बर 6 आरम्भ करिम एनसीईआरटी बुकर 6 नम्बर प्रॉब्लम तो आरम्भ करिम यात की কৈছে चित्र 12.24 দেখুৱাৰ দৰে 32 सेंटीमीटर ব্যাসাৰ্ধৰ এখন বৃত্তীয় টেবুল কভাৰৰ মাজত এবিসি এটা সমবাহু ত্ৰিভুজ এৰি এটা নস্কা তৈয়াৰ কৰা হৈছে এই নস্কাটোৰ কালি নিৰ্ণয় কৰা এইটো আমাৰ 12.24 চিত্ৰ তে ইয়াত কি কৈছে এই টেবুল কভাৰ ৰাউন্ড টেবুল কভাৰ ঘূৰণীয়া টেবুল কভাৰৰ বৃত্তাকাৰ এইখিনি এটা সমবাহু ত্ৰিভুজৰ নিচিনা জাগা এৰি ঠাই এৰি বাকিখিনিত অলপ নস্কা বনাইছে এই নস্কাখিনিৰে কালি বাহিৰ কৰিব লাগে চাওঁচোন কি জঞ্জালৰ কথা লাগিল নহয় কোৰ পৰা ক'ত কি হৈছে সেই কালিখিনি আমি বাহিৰ কৰিব লাগে গতিকে আমি অলপ চিন্তা ভাৱনা কৰিব লাগিব কি কৰা যায় কেনেকৈ কৰা যায় কিন্তু ব্যাসাৰ্ধ কিমান দি আছে 32 সেন্টিমিটাৰ তে আমি সলিউশনটো অকণমান আৰম্ভ কৰি দিওঁ চাও কেনেকৈ এনসাৰ হয় ইয়াত কি দি আছে ব্যাসাৰ্ধ r equal to 32 सेंटीमीटर এইটো আমাৰ ৰেডিমেড দিয়া আছে এতিয়া কথা হল আমাৰ এইটো আমাৰ কালি বাহিৰ কৰিব লাগে এইখিনি জায়গাৰ তে এইটো জায়গাৰ যেতে কালি বাহিৰ কৰিম তে এইটো এটা আমাৰ বৃত্তীয় সো এতিয়া আমি এইটো এটা বৃত্তীয় খণ্ড হৈ গল এইটো এটা হৈ গল এইটো এটা হৈ গল গতিকে আমি কি কৰিম ইয়াৰ পৰা মনে মনে কেন্দ্ৰটো আমি এইটো ধৰি ইয়াৰ পৰা আমি ইয়াত এটা ৰেখাখণ্ড টানি দিলো এইটো এটা ৰেখাখণ্ড টানি দিলো গতিকে টনাৰ পিছত আমাৰ কি ঘটনা ঘটিল এইটো আমি এটা কেন্দ্ৰ আমাৰ ও আৰু ইয়াত এ বি আমি এইটো এটা ত্ৰিভুজ আঁকি ললো এতিয়া ত্ৰিভুজ মানে এইটো আমাৰ ব্যাসাৰ্ধ হৈ গল ব্যাসাৰ্ধটো কিমান 32 সেন্টিমিটাৰ হৈ গল এইটো আমাৰ ব্যাসাৰ্ধ 32 সেন্টিমিটাৰ এইটো বৃত্তখণ্ড গতে প্ৰথমতে এইটো ত্ৰিভুজৰ আমি কালি বাহিৰ কৰো কালি উলিয়াই এই গটেই বৃত্তকালিৰ পৰা আমি ত্ৰিভুজটো মাইনাস কৰি দিলে আমি এইটো পাই যাম গতে প্ৰথমতে এই ত্ৰিভুজৰ কথা চিন্তা কৰো ইয়াত এটা কথা আহি গল এইটো হৈছে কেন্দ্ৰস্থ কোণ এতিয়া আমি জানো বৃত্তীয় কোণ বৃত্তৰ ইয়াৰ কোণটো ইয়াৰ আধা হৈ যায় গতে এইটো এটা সমবাহু ত্ৰিভুজ এইটো কোণ হৈছে আমাৰ 60 ডিগ্ৰী গতে ই ডাবল হৈ যাব এইটো হ'ব 120 ডিগ্ৰী এইটো আমি আগৰ পৰাই জানো বৃত্ত এটাৰ কেন্দ্ৰস্থ কোণটো বৃত্তস্থ কোণতকৈ ডবল হৈ যায় গতে যেহেতু এইটো সমবাহু ত্ৰিভুজ ইটো আমাৰ 60 ডিগ্ৰী হ'ব আৰু অবভিয়াসলি আমাৰ এটো কি হ'ব 120 এইটোতকৈ এইটো ডবল হ'ব গতিকে আমি গম পালো এইটো আমাৰ 120 হৈ যাব গতিকে আমি ত্ৰিভুজ ও এ বিৰ OM লম্ব AB OM AB লম্ব আঁকিলো আৰু লম্ব আঁকা হল গতিকে আমি এই ত্ৰিভুজ দুটা পাও ত্ৰিভুজ OAM আৰু ত্ৰিভুজ OBM এমৰ পৰা পাও কি পাম আমি OA equal to OB কাৰণ ইটো আমাৰ 32 এইটো আমাৰ 32 সেন্টিমিটাৰ OA equal to OB OM equal to OM OM equal to OM আৰু এইটো আমাৰ লম্ব কিছু এইটো 90 ডিগ্ৰী ইপিনো 90 ডিগ্ৰী এংগেল OMA equal to angle OMB
দুটাই আমাৰ 90 ডিগ্ৰী গতিকে এই ত্ৰিভুজ দুটা আমাৰ সৰ্বাংগ সম হ'ব অতএব ত্ৰিভুজ OAM সৰ্বাংগ সম ত্ৰিভুজ OBM RHS শর্তমতে এই দুটা সৰ্বাংগ সম হ'ব গতিকে যদি সৰ্বাংগ সম হয় তেনে এইটো আৰু এইটো ইকুৱেল হৈ যাব AM equal to MB হৈ যাব এইটো CPCT corresponding parts of congruent triangle তাৰ মানে যদি অলৰেডি congruent হৈছে তেনে এইটো সাইড ইকুৱেল এইটো হ'ব আৰু এইটো ইয়াক সমানে ডিভাইড কৰিব কাৰণ এটা এটা সমদ্বিবাহু ত্ৰিভুজ এইটো যদি সমদ্বিবাহু ত্ৰিভুজ হয় তেনহলে এইটো কোণ আমাৰ এইটো হৈছে মধ্যবিন্দু এইটো মধ্যবিন্দু হলে তেনহলে ইয়াক আমাৰ ইকুৱেলি ডিভাইড কৰিব তাৰ মানে ই OM টো এই কোণটো সমদ্বিখণ্ডিত কৰিব অতএব আমাৰ কি পাম এংগেল MOA और AOM ये लिखो बरो AOM एंगल कोण AOM इक्वल टू कोण BOM এই দুটা ইকুৱেল হ'ব আৰু এই দুটা কি হ'ব হাফ অফ এংগল AOB আৰু হাফ অফ এংগল AOB আমি জানো 120 গতি এইটো আমাৰ 60 ডিগ্ৰী হৈ যাব কি পালো আমাৰ এই কোণ দুটা হ'ব আমাৰ 60 এইটো 60 ইপিনে 60 হ'ব গতে দুটাই আমাৰ 60 হৈ গল এতিয়া আমাৰ লক্ষ্য হৈছে ইয়াৰ কালি উলিয়াব লাগে এইটো আমাৰ লম্ব এইটো আমাৰ 90 ডিগ্ৰী 90 ৰ বিপৰীত বাহুটো আমাৰ অতিভুজ হয় আৰু যেটো কোণ ধৰা হয় কোণটোৰ বিপৰীত বাহুটো আমাৰ লম্ব হয় আৰু এটো ভূমি হৈ যাব গতিকে আমি ত্ৰিভুজ এটোৰ পৰা কি পাম ত্ৰিভুজ OAM ৰ পৰা পাও কি পাম OM by OA ভূমি বাই অতিভুজ আমাৰ কি হয় cos theta cos 60 ডিগ্ৰী আৰু OM OA মানে 32 আৰু cos 60 মানে হাফ গতিকে OM equal to 32 into half এইটো হ'ব আমাৰ 16 OM পাই গলে তে AM লাগে AM by OA লম্ব বাই অতিভুজ আমাৰ sin থিটা জানো sin 60 ডিগ্ৰী আৰু AM OA মানে 32 OA 32 ইয়াত sin 60 মানে √3/2 গতিকে AM equal to আমাৰ কি হ'ব 32 into √3/2 এইটো হ'ব আমাৰ 16 √3 পাই গলো এইটো আমি পাই গলো অতএব এইটো হৈছে মধ্যবিন্দু AB ৰ মধ্যবিন্দু আমাৰ AB equal to আমি কি লিখিব পাৰিম 2 times of AM যেহেতু M AB ৰ মধ্যবিন্দু যেহেতু মধ্যবিন্দু গতিকে M AB ৰ মধ্যবিন্দু গতিকে এইটো হ'ব আমাৰ AB equal to 2 times of AB হ'ব AM হ'ব 2 into AM মানে এইমাত্ৰ পালো 16 √3 এইটো হ'ব 32 √3 পাই গলো গতিকে আমি এইটো পাই গলো অতএব ত্ৰিভুজ OAB ৰ কালি equal to half into ভূমি হ'ব AB into উন্নতি মানে OM এইটো পাম half into AB into উন্নতি এইটো পাই যাম সো এতিয়া আমাৰ হাফ AB মানে আমি কি পালো অলপ আগতে আমি পালো AB মানে 32 √3 পাই গলো আৰু OM মানে আমি কি পাইছিলো 16 এতিয়া আমাৰ 16 হ'ব
গতিকে এই দুটা যদি আমি কেঞ্চেলেশ্যন কৰোঁ এইটো 16 হ'ব 16 আৰু 16 256 হয় √3 এইটো পালোঁ আমি ত্ৰিভুজ এ বি চিৰ কালি অতএব ত্ৰিভুজ অ এ বিৰ কালি ইকুৱেল টু 256 √3 সেন্টিমিটাৰ স্কুৱেৰ এইটো হৈ গ'ল এতিয়া আমাৰ কি লাগে এইটোৰ কালি মানে কি এই গোটেই বৃত্তীয় কালিৰ পৰা আমি ত্ৰিভুজৰ কালিটো মাইনাছ কৰিম এইটো আমি এটা পইণ্ট ধৰি লওঁ পি বিন্দু ধৰি লওঁ বৃত্তখণ্ড আমি প্ৰথমতে এইটোৰ কালি বাহিৰ কৰোঁ গোটেইখিনি বৃত্তকলাৰ কালি ইকুৱেল টু আমি জানো থিটা বাই 360 ইনটু পাই আৰ স্কুৱেৰ থিটা মানে আমি কি জানো থিটাটো হৈছে 120 ডিগ্ৰী 120 ডিগ্ৰী বাই 360 ইনটু পাই মানে 22/7 আর মানে আমার ব্যাসার্ধ 32 হোল স্কোয়ার গতিকে এইটো হ'ব আমার এইটো ক্যান্সেল 12 দি কাটিলে আমার হ'ব 3 1/3 22/7 32 ইনটু 32 গতিকে গোটেইখিনি যদি আমি পূরণ কৰোঁ গোটেইখিনি 22 32 যদি আমি পূরণ কৰোঁ তেনেহলে 22,528/21 পাই যাম 22,528 সো আমি এইটো পালো বৃত্তকলাৰ কালি এই গোটেইখিনি কালি কি পালো 22,528 সেন্টিমিটার স্কয়ার এইটো আমি পালো বৃত্তকলাৰ কালি এতিয়া আমাৰ লাগে বৃত্তখণ্ডৰ কালি অতএব বৃত্তখণ্ড এ পি বি এইখিনি বৃত্তখণ্ড এ পি কালি আমি কি পাম বৃত্তকলা ও এ পি বির কালি মাইনাস ত্রিভুজ ও এ বির কালি এইটো আমি জানো গতিকে কি পালো গোটেই বৃত্তকলাৰ পৰা আমি এই ত্ৰিভুজৰ কালিটো মাইনাস কৰি দিছো বৃত্তখণ্ড এ পি বিৰ কালি ইকুৱেল টু বৃত্তকলা ও এ পি বিৰ কালি মাইনাস ত্রিভুজ ও এ বিৰ কালি এইটো আমি কি পাম বৃত্তকলাৰ কালি আমি অলপ আগতে বাহিৰ কৰিলো এই গৰমে আছে ঠাণ্ডাই হোৱা নাই গতিকে 22,528/21 এইটো মাইনাস ত্রিভুজ ও এ বিৰ কালি আমি পাইছো 256 এইটো পালো আমি অকল এটা বৃত্তখণ্ডৰ কালি সেন্টিমিটার স্কয়ার এইটো বৃত্তখণ্ডৰ কালি এইটো বৃত্তখণ্ড কি পালো 22,528 minus 256 √3 this is 22,528/21 minus 256 √3 সেন্টিমিটার স্কয়ার অকল এটাৰ কালি পালো অরিজিনালি আমাৰ তিনটাৰ কালি লাগে 3 দি ইনটু কৰি দিও 3 দি পূৰণ কৰিলে আমাৰ গোটেই আনসাৰখিনি হৈ যাব গতিকে নির্ণেয় বৃত্তখণ্ডৰ কালি নির্ণয় বৃত্তখণ্ডৰ কালি অথবা আমি লিখিব নির্ণয় নস্কাটোৰ কালি নির্ণয় বৃত্তখণ্ডৰ কালি ইকুৱেল টু 3 ইনটু আমাৰ বৃত্তখণ্ড 3 ইনটু বৃত্তখণ্ড এ পি বিৰ কালি নির্ণয় বৃত্তখণ্ডৰ কালি ইকুৱেল টু
এইটোৰ কালি ইকুৱেল টু 3 ইনটু তিনটা আছে এটা দুটা তিনটা 3 ইনটু বৃত্তখণ্ড APBৰ কালি সো 3 দি যদি আমি পূৰণ কৰো কি পাম এইটো বৃত্তখণ্ডৰ কালি পাইছিল আমি এইটো 22528 by 21 minus 256 root 3 এই 3 দিয়ে আমাৰ ইয়াতো ইনটু হ'ব ইয়াতো ইনটু হ'ব যদি আমি ইয়াত পূৰণ কৰো তেনেহলে আমাৰ 21 এটো ক্যান্সেল যাব 7 হ'ব এটো হ'ব 22528 মাইনাস ইয়াক আমি 3 দি ইনটু করলে 3 6 jar 18 15 16 6 768 root 3 768 root 3 centimeter square এইটো আমি গোটেই তিনটা নস্কার কালি পালো গতিকে আমি ভালো করে লিখিও দেব পারো নস্কারটোর কালি নির্ণয় করা অতএব নির্ণয় নস্কারটোর কালি ইকুয়াল টু এই গোটেইখিনি ইকুয়াল টু আমি পাম 22528 by 7 minus 768 root 3 centimeter square এইটোই আমার অ্যানসার হয়ে গেল 22528 by 768 root 3 centimeter square তে আমি 7 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম 7 নম্বৰটো আমাৰ কি কৈছে চাওচোন চিত্ৰ 12.25 ত 14 সেন্টিমিটাৰ বাহুৰ ABCD এটা বৰ্গক্ষেত্ৰ ABC আৰু D কেন্দ্ৰযুক্ত চাৰিটা বৃত্ত অঁকা হ'ল যাতে প্ৰতিটো বৃত্তই বাকি তিনিটা বৃত্তৰ দুটাক বহিৰ্ভাৱে স্পৰ্শ কৰে আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা এইটো আমাৰ এটা বৰ্গক্ষেত্ৰ বাহুৰ দৈৰ্ঘ্য হৈছে 14 সেন্টিমিটাৰ কাৰণ এইখিনি 14 আছে আৰু এই ABCD কেন্দ্ৰ কৰি আমি চাৰিটা বৃত্ত আঁকিছো আৰু প্ৰত্যেকটো বৃত্ত আমাৰ বহিৰ্ভাৱে স্পৰ্শ কৰিছে টাচ কৰিছে এইটো গতিকে আমি এই যে মাজৰ আচ্ছাদিত অঞ্চল শেডেড পৰ্চনখিনিৰ কালি বাহিৰ কৰিব লাগে এতিয়া প্ৰথমতে আমি এটা কাম কৰো আমি যদি এই বৰ্গটোৰ কালি বাহিৰ কৰি উলিয়াই এই কেটা যদি হোয়াইট কেটা যদি মাইনাস কৰি দিও এটো ওলাই যাব গতে দেখা যাওক কি হয় সলিউশন ইয়াত বৰ্গক্ষেত্ৰ ABCD ৰ বাহুৰ দৈৰ্ঘ্য কিমান দি আছে 14 সেন্টিমিটার অতএব বর্গক্ষেত্র ABCD ৰ কালি ইকুয়াল টু আমি জানো বাহু স্কয়ার বাহু হোল স্কয়ার বাহুর দৈর্ঘ্যৰ হোল স্কয়ার তার 14 স্কয়ার মানে 196 সেন্টিমিটার স্কয়ার এটো হল আমি পালো বর্গক্ষেত্ৰৰ কালি এতিয়া আমাৰ এইটো এটা আমাৰ বৃত্তকলা হৈছে এইটো এটা বৃত্তকলা হৈছে এইটো বৃত্তকলা এই বৃত্তটো কেন্দ্ৰ হৈছে আমাৰ A কেন্দ্ৰ হলে যেহেতু এটো বৰ্গ ইয়াৰ কোণটো হ'ব আমাৰ 90 ডিগ্ৰী ইয়াৰ কোণ 90 ডিগ্ৰী ইয়াৰ কোণ 90 ডিগ্ৰী হ'ব আৰু এই কেটা তোমাৰ কেন্দ্ৰ গতিকে আৰু স্পৰ্শ কৰে তাৰ মানে এইখানি লেংথ 7 এইখানি লেংথ 7 সবৰে 7 হৈ যাব ব্যাসাৰ্ধটো গতিকে আমাৰ ইয়াত ব্যাসাৰ্ধ হ'ব আমাৰ 14/2 7 সেন্টিমিটার এইটো হ'ব আমাৰ ব্যাসাৰ্ধ গতিকে আমাৰ বৃত্তকলা কেইটা আছে চাৰিটা আছে
বৃত্তকলার কালি চাৰিটা আছে ন ডাইৰেক্ট আমি 4 দি দিওঁ 4 ইনটু থিটা বাই 360 ইনটু পাই আর স্কয়ার 4 ইনটু থিটা মানে এইটো 90 আছে সবতে 90 কৰি আছে 90 বাই 360 পাই মানে 22/7 আর মানে আমার 7 ব্যাসার্ধ আমি 7 পালো 7 স্কয়ার তে 4 আৰু 90 ইনটু কৰিলে 36 হয় 360 হয় এই দুটো আমার ক্যান্সেল যাব ইয়াত থাকিব আমার 7 এইটো ক্যান্সেল গল 22 ইনটু 7 হল তার মানে আমার কি হবে 22 ইনটু 7 যদি পূরণ করো এইটো 14 আৰু 15 ইমান সেন্টিমিটার স্কয়ার পাই গেল গতিকে আমার এই বৃত্তকলার চাৰিটাৰ কালি কি পালো 154 সেন্টিমিটার স্কয়ার এতিয়া আমার লাগে এইখিনি গোটেই বর্গৰ পৰা এই বৃত্তকলা এটা মাইনাস কৰিলে আমি এইখিনি পাই যাম অতএব আচ্ছাদিত অঞ্চলৰ অঞ্চলটোৰ কালি ইকুয়াল টু বর্গক্ষেত্র ABCD কালি মাইনাস বৃত্তকলা মোট বৃত্তকলার কালি মোট বৃত্তকলা মোট 4টা বৃত্ত আছে বৃত্তকলা আছে মোট বৃত্তকলা কালি গতে বর্গক্ষেত্ৰৰ কালি কি পাইছো আমার 196 আর এইটোৰ কালি পালো 154 এইখিনি পাই গলো দুটা যদি বঢ়িয়াকৈ মাইনাস কৰি দিও 6 ৰ পৰা 4 গলে 2 আৰু 9 ৰ পৰা 5 গলে হ'ব আমাৰ 42 এইটো সেন্টিমিটার স্কয়ার এইটো আমি এনসার পাই গলো গতিকে 42 সেন্টিমিটার স্কয়ার এইটো হৈছে আমাৰ নিৰ্ণয় কালিটো হল 42 সেন্টিমিটার স্কয়ার গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা গতিকে ইয়াত বুজাৰ কোনো কথাই নাই অকণমান ব্ৰেইন খটাব লাগিব গতিকে ব্ৰেইন খটাই চাবা ইমান আমি এনসার পাই গলো যদি ভাল কৰি বুজি পাইছা আৰু তুমি যদি মোৰ চেনেলটোত নতুন তেনেহলে অলপ সাবস্ক্রাইব কৰি দিয়া ভিডিওবোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ